ছাৰ মই ভালকে কৈছো গাঁৱৰ পৰা আপোনালোকে জনালে নাই জনোৱা গাঁৱৰ পৰা আপোনালোকে জনালে নাই জনোৱা নহয় গাঁৱৰ পৰা জনালে নাই জনোৱা সেইকাৰণে ভালকে পাতিছো গাঁৱৰ পৰা আপোনালোকে জনালে নাই মই সম্বন্ধ হয় মোৰ দৰাই ঘৰ হয় ৰ'ব নহয় গম পাইছো আপোনালোকে গাঁৱৰ পৰা জনালে নাই গাঁৱৰ পৰা জনালে নাই সেইটো কওক অলৰেডি আপোনালোকে ইয়াত কি কি হৈ গৈছে গম পায় ইয়াত কেনেকে মাৰা হৈ গৈছে গম পায় গাঁৱৰ পৰা জনালে নাই জনা সেইটো কওক এফআইআৰ আছে নেকি আপোনাৰ মোৰ ওপৰত কিবা এফআইআৰ আছে নেকি আপোনাৰ চৌমতৰ কিবা কেছ আছে নেকি আছে নেকি সেইটো কওক তাৰপিছত পাতিম মোবাইল কৰিছে ফাৰ্ষ্ট কথা হ'ল মোবাইল কৰিছে মোবাইল কাৰ ওচৰত আছে মোবাইলটো দিয়ক ফাৰ্ষ্ট কথা হ'ল মোবাইলটো দিয়ক আপুনি প্ৰাইভেচিটো ধৰিব নাই মোবাইলটো দিয়ক মোবাইলটো দি লওক তাৰপিছত পাতিম মোবাইলটো দি লওক মোবাইলটো দি লওক আমাৰ মোবাইলত কি কি আছে আপুনি কেনেকে জানে আমাৰ নিজৰ ফাৰ্ষ্ট কথা হ'ল গাঁওবুঢ়াক মাতক নহয় আছে উলিয়াওক উলিয়াওক আমি চেক কৰিব পাৰিম নাই মোবাইল দিয়ক হয় নহয় উলিয়াওক মোবাইল উলিয়াওক মোবাইল দিয়ক কিহৰ কাৰণে মোবাইল আপুনি পকেটত ভৰাই ডকাইত কৰিছে আপুনি মোবাইল উলিয়াওক আপুনি প্ৰথম আপোনালোকৰ মোবাইলটো যোৱাকালি প্ৰায় 11:30 মান বজাত এটা আৰক্ষী দল গৈ আমাৰ ঘৰৰ সন্মুখত আমাৰ ঘৰৰ ভিতৰত সোমায় আৰু মই আচলতে গমেই পোৱা নাই হ'লে তেখেতসকলে কোন আহিছে আমি চাবলৈ যাওঁতে দেখিছোঁ আৰক্ষী বিষয়া দুজন আৰু আৰক্ষী আৰু মহিলা আৰক্ষী দুগৰাকী উপস্থিত হৈছেগৈ তাৰপিছতে তেখেতসকলক মই সুধিলোঁ যে আপোনালোকে কি কাৰণত আহিছে কি কথা আপোনালোকে কিবা আছে নেকি তেখেতলোকে একো নক'লে তাৰপিছত আপোনালোকৰ ওচৰত ৱাৰেণ্ট কিবা লৈ পেলাই কোনোবাই মোৰ ওপৰত এফআইআৰ কৰিছে নেকি এনেকুৱা ধৰণৰ কিছুমান মই তেখেতসকলক যুক্তিসংগত প্ৰশ্ন কৰিছিলোঁ তেখেতসকলক যিহেতু তাৰপিছত তেখেতে একো কোনো সুদুত্তৰ দিব নোৱাৰিলে মোক তাৰপিছতে মই ক'লোঁ আপোনালোকে যদি এনেকৈ মোৰ ভিতৰত মই আমাৰ বাউণ্ডৰীৰ ভিতৰত আপোনালোকে বিনা অনুমতিত বিনা ৱাৰেণ্টত আপোনালোকে এনেকৈ সোমাই এটা উচিত হোৱা নাই তেনেকৈ কোৱাৰ পিছতে মই মোবাইলটো উলিয়াই লওঁতে এজন বিষয়াই মোৰ মোবাইলটো তৎক্ষণাত কাঢ়ি ল'লে আৰু কিবা মোৰ তেখেতসকলৰ পৰা কিবা ভিডিঅ' এটা তেখেতসকলে ডিলিট কৰিছে আৰু সেই সময়তে সমান্তৰালভাৱে কেইজনমান মই নজনাকৈ পিছফালেদি গৈ পিনে পিছ দুৱাৰেদি সোমাবলৈ চেষ্টা কৰিছিলে আমাৰ গৃহ পিছফালেদি সোমাবলৈ চেষ্টা কৰিছিলে আৰু যিহেতু আমাৰ মা মহিলা এগৰাকী শুই আছে ভিতৰত যিহেতু মা ৰুমটো পিছফালে এই তেনে ক্ষেত্ৰত পুৰুষ আৰক্ষী কেইগৰাকী ঘৰৰ পিছফালেদি গৈ বিনা অনুমতিত বিনা ৱাৰেণ্টত কোনো ধৰণৰ মোৰ ওপৰত কোনো অভিযোগ নথকাকৈ তেখেতসকলে কিদৰে মোৰ ঘৰত যাবলৈ অধিকাৰ পালে সেইটো আচলতে হাস্যকৰ বিষয় যেতিয়া মোৰ মোবাইলটো কাঢ়ি ল'লে তাৰপিছত মই অলপ ঘৰৰ ওচৰ পাজৰ যি আমাৰ চুবুৰীৰ মানুহ আছে দাদা ভাইটি যিসকল আছে তেখেতসকলক মাতিবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতসকলে যেতিয়া হাতত মোবাইল লৈ মোবাইল ভিডিঅ' লৈ যেতিয়া আহিলে তেখেতসকলক প্ৰশ্ন কৰিলে আপোনালোকে কিয় আহিছে কি কৰা কিন্তু তেখেতসকলৰ ব্যৱহাৰটোৱে বেলেগ হৈ গ'ল সেই সময়ত তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে ক'লে যে বেলেগ এগৰাকী আপোনাৰ উচ্চ বিষয়া আহিলে তেখেতে ক'লে যে এনেকুৱা আমাৰ ওচৰত ইলিগেল আৰ্মছৰ কিবা অভিযোগ আহিছে বা তথ্য পাইছোঁ সেইকাৰণে আমি আজি চাৰ্চ কৰিবলৈ আহিছোঁ তেখেতে যেতিয়া চাৰ্চ কৰিম বুলি ক'লে যেতিয়া তালাচী ল'ম বুলি ক'লে তেতিয়া তেখেতসকলৰ দুজন বিষয়া নিয়োগ কৰি দিলে তেখেতে এজন আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰুলা থানাৰ আৰু এজন আৰক্ষী তেখেতে মই ঠিক চিনি নাপাওঁ দুজন আৰক্ষীৰ পৰা নিয়োগ কৰি দিলে তাৰপিছত দুজন আৰক্ষীৰ পৰা নিয়োগ কৰি দিয়াৰ পাছত যেতিয়া আমি আমাৰ স্থানীয় কোনোবা দুজন ব্যক্তি আৰু মই যেতিয়া ঘৰৰ ভিতৰত সোমাই গৈ যেতিয়া তালাচী লৈছোঁ তেখেতসকলে নিজে কৈছে যে আপোনালোকে আমাৰ তালাচী ল'লোঁ দুজনক তালাচী ল'লোঁ কিন্তু দুজনক তালাচী লোৱাৰ সমান্তৰাল যোৱাৰ লগে লগে বাকী পুলিচ মহিলা পুলিচকে আদি কৰি তাতে যিমান পুলিচ আছিলে চবেই সৰহভাগ পুলিচে ভিতৰলৈ সোমাই কিন্তু চাৰ্চ কৰিবলৈ গ'লে তেনে ক্ষেত্ৰত দুজনক আমি অনুমতি প্ৰদান কৰিছে তেখেতে নিয়োগ কৰিছে আৰু 10-15জন পুলিচ বিষয়া সোমাই গৈছে ঘৰত চাৰ্চ কৰিবলৈ সেইটো আচলতে কোনো গ্ৰহণযোগ্য কথা নহয় তেখেতসকলে আইনগতভাৱে নীতিবহিতভাৱে আমাৰ ঘৰত কালি চাৰ্চ কৰিছে এই কথাটো গ্ৰহণযোগ্য নহয় বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান নিবাসী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ গৃহত কালি নিশা প্ৰায় 11:30 বজাত যোৰহাট জিলাৰ এগৰাকী DSPৰ নেতৃত্বত বৰহোলা আৰক্ষী আৰু বেকাজান আৰক্ষী প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে তেওঁৰ ঘৰত চাৰ্চ কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু সেই সময়ত আৰক্ষী দলটোৰ হাতত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাছিলে আৰু সেই সময়ত বিজু শইকীয়াই যেতিয়া গোটেই বিষয়টো লৈ প্ৰশ্ন উত্থাপন কৰিছিলে যে এগৰাকী সামাজিকভাৱে তেখেত দায়বদ্ধ যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা সংগঠনটোৰ লগত দীৰ্ঘদিনীয়া সময় জড়িত হৈ আছে
গতিকে তেওঁৰ লগত যেতিয়া এই বিষয়টো কথা বতৰা হৈছিলে তেতিয়া তেখেতে প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ ওচৰত চাৰ্জ ৱাৰেণ্ট আছে নেকি, কিন্তু তেখেতে কৈছে যে আমাৰ ওচৰত কোনো ধৰণৰ চাৰ্জ ৱাৰেণ্ট নাই, আমি সন্দেহৰ ভিত্তিত আপোনাক ঘৰত আমি তালাচী চলাবলৈ আহিছিলোঁ। আৰু সেই সময়তে কি হৈছিলে যে বিজু শইকীয়াই কথাটো যেতিয়া ছেটিছফাইড হোৱা নাছিলে, তেওঁ নিজৰ মোবাইলটো উলিয়াই লওঁতেই তেতিয়াহ'লে কোনোবা এগৰাকী আৰক্ষী বিষয়াই তেওঁক আচলতে হেঁচা ঠেলাও কৰিছে আৰু তেওঁৰ মোবাইলটো কাঢ়ি লৈ তেওঁৰ মোবাইলৰ পৰা কিবা কণ্টেণ্টো ডিলিট কৰিছে। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বৰহোলা অঞ্চলটো এটা স্পৰ্শকাতৰ অঞ্চল। ইয়াত পূৰ্বতে 2021 চনত জয়ন্ত বৰা নামৰ এগৰাকী যুৱকক অতি নিৰ্মমভাৱে আৰক্ষী আৰু সেনাই উঠাই আনি হত্যা কৰিছিলে, যিটো ঘটনা আজিৰ তাৰিখলৈকে কিন্তু ন্যায় নাপালে পৰিয়ালটোৱে, বা ৰাইজেও বহু মানে আবেদন নিবেদন কৰাৰ পিছতো কিন্তু তদন্ত প্ৰতিবেদনৰ ৰাজহুৱা নহ'ল। গতিকে এই অঞ্চলটোত আচলতে পুনৰ এগৰাকী যুৱ ছাত্ৰৰ নেতাৰ ঘৰত, সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তিৰ ঘৰত আৰক্ষীয়ে যদি নিশা প্ৰৱেশ কৰে, সেই কথাটো আচলতে এটা চিন্তনীয় বিষয়। গতিকে আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ যে পুনৰ ইয়াত অসমত গুপ্ত হত্যা মুক্ত হত্যাৰ যি পৰিৱেশ, সেই পৰিৱেশ ঘূৰি আহিছে নেকি। গতিকে এগৰাকী যুৱ ছাত্ৰ নেতাৰ ঘৰত এই যি আৰক্ষীয়ে এনেকুৱা ধৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেই সময়ত আচলতে অতি আচৰিত কথা যে সেই সময়ত গাঁওবুঢ়াক তেখেতসকলে লগত নোলোৱাকৈ আচলতে এইটো কাম কৰিছিলে। আৰু আমি গম পোৱা মতে যিসকল মহিলা আৰক্ষী আছিলে সেইসকল বিজু শইকীয়াৰ লগত ব্যস্ত থকা অৱস্থাত তেখেতৰ মাতৃৰ ভিতৰত থকা অৱস্থাত পিছফালৰ পৰাও পুলিচে সোমাবলৈ হয়তো কোনোবাই চেষ্টা কৰিছিলে বুলি আমি অভিযোগ পাইছোঁ। গতিকে কথাবোৰ আচলতে চিন্তনীয় বিষয়। গতিকে এই ঘটনাবোৰ কিয় হ'বলৈ পাইছে তাৰ আমি আচলতে এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। আমি ইতিমধ্যে বৰহোলা আৰক্ষীৰ লগত কথা পতাৰ লগতে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আমি SP ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ। এই 24 ঘণ্টা সময়সীমাৰ ভিতৰত এই গোটেই বিষয়টো এটা তদন্ত কৰিব লাগে। বিজু শইকীয়াৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ যি সামাজিক ভাৱমূৰ্তি যিটো নষ্ট কৰিবলৈ চেষ্টা কৰিছে, কোনে কৰিছে, এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কোন জড়িত আছে, তাক আচলতে সমাজৰ সন্মুখলৈ আনিব লাগে আৰু আমাৰ এই হেৰুৱা ভাৱমূৰ্তি ঘূৰাই আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইখিনিয়ে যদি নহয় তেতিয়াহ'লে কিন্তু 24 ঘণ্টাৰ পিছত যুৱ ছাত্ৰ পৰিষদে ইয়াক কিন্তু গণতান্ত্ৰিক প্ৰতিবাদলৈ ৰূপান্তৰ কৰিবলৈ বাধ্য হ'ব।